হয় যে চাওক 2026 যে সাধাৰণ নিৰ্বাচনৰ বাবে কাইলৈ যেহেতু ভোট গ্ৰহণ কাইলৈ পুৱাৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ বাবে তেজপুৰৰ দৰং মহাবিদ্যালয়ত থকা যি ষ্ট্ৰং ৰুমৰ পৰা ইতিমধ্যে ইভিএমসমূহ অনা হ'ব আৰু অনোৱাৰ লগে লগে ইয়াতে যি পুলিং প্ৰিজাইডিং বিষয়াসকলক নিয়োজিত কৰা হৈছে এই সাধাৰণ নিৰ্বাচনৰ বাবে বিশেষভাৱে আমি ক'ব লাগিব ইয়াতে 5টা সমষ্টি আমি উল্লেখ কৰিব বিচাৰিছোঁ ঢেকিয়াজুলি বৰচলা তেজপুৰ ৰঙাপাৰা নদুৱাৰ এই 5টা সমষ্টিৰ পুলিং প্ৰিজাইডিংসকল ইয়াৰ পৰা ৰাওনা হ'ব আৰু শোণিতপুৰ জিলাৰ মুঠ 1231টা কেন্দ্ৰত ভোট গ্ৰহণ হ'ব আৰু ইয়াৰে 9,62,485 গৰাকী ভোটাৰে এই 5টা সমষ্টিত ভোটদান কৰিব এই যিসমূহ কেন্দ্ৰ স্থাপন কৰা হৈছে ভোট কেন্দ্ৰসমূহ আমি উল্লেখ কৰিছোঁ যে 1231টাকৈ ভোট কেন্দ্ৰ আৰু ভোট কেন্দ্ৰত নিয়োজিত কৰা হৈছে প্ৰায় 5,304 গৰাকী পুলিং প্ৰিজাইডিং বিষয়া নিয়োজিত কৰা হৈছে আৰু য'ত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 4,76,750 গৰাকী পুৰুষ ভোটাৰ আৰু সমান্তৰালভাৱে 4,85,690 গৰাকী মহিলা ভোটাৰ এই ভোটাৰসকলে ভোটদান কৰিব আৰু ইতিমধ্যে ইয়াৰ যি পাৰ্চনেল চেলৰ পৰা তেওঁলোকে যাৱতীয় নথিপত্ৰ সেই যাৱতীয় নথিপত্ৰ সংগ্ৰহ কৰাৰ পিছত আছুতীয়াকৈ যিসমূহ ৰখা হৈছে ইভিএম বা অন্যান্য যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ লৈ তেওঁলোক ইয়াৰ পৰা ৰাওনা হ'ব গতিকে যিসকল বিষয় আছে আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে ইয়াৰে প্ৰত্যেকটো বিধানসভা সমষ্টিত এটাকৈ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ থাকিব আৰু এইবেলি এটা কথা যে যি নিউ ভোটাৰ প্ৰায় 7,376 গৰাকী নিউ ভোটাৰ আৰু সেই নতুন ভোটাৰসকলে এইবাৰ ভোটদান কৰিব গণতন্ত্ৰৰ যি প্ৰক্ৰিয়া সেই গণতন্ত্ৰ প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকে যি আস্থা দেখুৱাইছে আৰু সেই সমান্তৰালভাৱে আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম অধিকাংশ কিন্তু মহিলা এইবাৰ পুলিং প্ৰিজাইডিং বিষয়া অধিকাংশ মহিলা নিয়োজিত কৰা হৈছে আৰু প্ৰত্যেকগৰাকী মহিলাক যি আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত মহিলাক দিয়া হৈছে বাইদেউ আগতে ডিউটি কৰিছে নাই নাই কৰা এবাৰ প্ৰথম লাগিছে ভালেই লাগিছে আৰু মহিলাসকল যথেষ্ট সংখ্যক মহিলাক এইবাৰ নিয়োজিত কৰা হৈছে আমি সেই পৰিৱেশ দেখুৱাই আছোঁ যে এই সামগ্ৰিক পৰিৱেশ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া দাদা ডিউটি ক'ত পৰিছে মোৰ ডাঙাপাৰা সমষ্টি হয় আগতেও ডিউটি কৰিছে হয় কেনে লাগে নাই ভালেই লাগে ইলেকশ্যনৰ কামটো কৰি মোৰ ভালে লাগে সামগ্ৰী সংগ্ৰহ কৰিলে সামগ্ৰী নাই কৰিবৰ কাৰণে গৈহে আছোঁ এতিয়া ধন্যবাদ জনাইছোঁ এনেদৰে প্ৰত্যেকগৰাকী আচলতে চৰকাৰী কৰ্মচাৰীসকল প্ৰত্যেকগৰাকী কৰ্মচাৰী এইদৰে নিয়োজিত হৈছে আৰু অধিকাংশ আমি উল্লেখ কৰিছোঁ যে অধিকাংশ মহিলা এইবেলি নিয়োজিত কৰা হৈছে আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিম শোণিতপুৰ জিলাৰ যি 1231টা কেন্দ্ৰ সেই 1231টা কেন্দ্ৰৰ ভিতৰত 30টা কেন্দ্ৰ কিছু ক্ৰিটিকেল বুলি ইতিমধ্যে কালি সংবাদমেল যোগে সদৰি কৰিছে শোণিতপুৰ জিলা আয়ুক্তই আৰু বিশেষভাৱে যে আমি জানিব বিচাৰিম যিহেতু এইবেলি কিন্তু মহিলাক যথেষ্ট দায়িত্ব দিয়া হয় এইবাৰ প্ৰথম ফাৰ্ষ্ট পুলিং পঢ়িছোঁ ভাল লাগিছে যথেষ্ট ভাল লাগিছে সুকলমে কামখিনি পাৰ হৈ যাওক ইয়াৰ আগতে ডিউটি কৰিছেনে হয় কৰিছিলোঁ আগৰবাৰ লোকসভা নিৰ্বাচনত কৰিছিলোঁ হয় আপুনি কৰা হৈছিলে মোৰ ফাৰ্ষ্ট পুলিং আছিলে এবাৰ প্ৰিজাইডিং আহিছে আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছোঁ যে শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে কালি সংবাদমেল যোগে সমগ্ৰ ঘটনা সদৰি কৰিছিল যে শোণিতপুৰ জিলাৰ যি 1231টা ভোট কেন্দ্ৰ আছে সেই 1231টা ভোট আৰু ইয়াত তেজপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক অৰ্ণৱ নাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ।